আমাৰ এই তুলসীবাৰী মাহাতলী এই পথাৰখনত প্ৰায় 1000 বিঘাৰ ওপৰ কৃষিভূমি আছে, কিন্তু খেতিয়কসকলে দেখিছে আপোনালোকে কৃষিভূমি তেখেতসকলে ইয়াত মানে ৰুইছে, কিন্তু এটা অকমান্য জলসিঞ্চন বিভাগ আছে, যিটো বিভাগে আজি ইয়াত সোলাৰ বহাইছে, মিচিং আছে, কিন্তু একো নাই, চব বিকল। কি কাৰণে বিকল হৈ থাকে আমি নাজানো, আৰু এছাম দুষ্কৃতিকাৰীয়ে মানে কি কাৰণে তেখেতসকলে মানে আঁচনিবিলাক আনে, ঠিকাদাৰ মানে এজন লুণ্ঠন ৰাজ চলি আছে, যাৰ ফলত আজি মানে দুখীয়া কৃষক ৰাইজে ইয়াত মানে মূৰে কপালে হাত দিব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আমি অনুৰোধ জনাওঁ যে জলসিঞ্চন বিভাগে অতি সোনকালে যে তেখেতসকলৰ যিটো চলাৰ ভাল কৰিব লাগে, আৰু আমি ৰঙিয়া সমষ্টিৰ বিধায়ক মহোদয়কো অনুৰোধ জনাওঁ যে তেখেতসকলে এটা সুন্দৰভাৱে এটা আঁচনি আনি যাতে কৃষক ৰাইজখিনি ইয়াত পানী পোৱাৰ এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনাওঁ। বৰষুণ নাই, পানী নাই, চৰকাৰে কোনো পানী যোগান ধৰিব পৰা নাই বা ধৰিব লাগে। এতিয়া ইমান খৰাং, মানুহে খুব অশেষ কষ্ট কৰি পেলাই মানে এইবিলাক ৰুইছে, যদিও ৰুইছে, কিন্তু কথা হ'ল এইবিলাক শুকাই একদম ফাট মেলি গৈছে। এইবিলাক ৰোৱা নোৰোৱা মানুহৰ কষ্টবিলাক এনেই হৈ আছে। কিন্তু চৰকাৰে যদি কিবা এটা আঁচনিৰ যুগত যদি পানী যোগানটো ধৰে, খেতিয়কখিনি অন্তত উদ্ধাৰ হয়। জলসিঞ্চনটো আছে, এতিয়া সেই জলসিঞ্চন বিভাগতো 3টাই আছে, কিন্তু কোনো পানীৰ ব্যৱস্থা নাই, কোনো পানীৰ মানে কোনো এটা সুবিধা নাই। কিন্তু আমি এতিয়া গম পোৱা মাত্ৰাত বোলে চাকৰিয়ালো আছে, লাভটো এতিয়া ঠিকাদাৰ কৰ্মচাৰী হৈছে। এতিয়া খেতিয়ক কেনেকৈ হ'ব? খেতিয়কে যদি পানী দিলে হয় জলসিঞ্চনৰ পৰা, জল বিভাগৰ পৰা, তেতিয়াহ'লে খেতিয়ক মানে এটা উদ্ধাৰ হ'লে বা খেতিয়কৰ এটা উন্নতি হ'লে। এতিয়াবিলাক চাহ পথাৰবিলাক কেনেকুৱা বেহাৰৰ নিচিনা কণ্ডিশ্যন হৈছে, জানো বেহাৰ ছিটিয়াব পাৰে। কিছুমানে কয় বেহাৰ ছিটাই দিয়া, মূলা শাক ছিটাই দিয়া, কি কৰিব? এতিয়া গোটেই গৰীব জনতা বা গোটেই গৰীব খেতিয়ক খেতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হয়তো শালি খেতি কৰে, তাৰপিছত কুশৰ খেতি কৰে, বেহাৰ ইত্যাদি বহুত কৰে। আঁচনি চৰকাৰৰ মতেতো আমি শুনি আছোঁ, কিন্তু আঁচনিটো আমি এতিয়ালৈকে কোনো পোৱা নাই। খালি নামতহে শুনি আছোঁ চৰকাৰ ধুনীয়াৰ আঁচনি দিছে, ঠিক তেনেকুৱা কৰে। গতিকে এতিয়া কি ক'ব, যিহেতু যোগাযোগ কি বোলে কিবা লাইনৰ বহুত বিল উঠিছে, কিবা ওপৰত বোলে কিবা সেই আপোনাৰ পানীৰ কিবা জাম হৈছে, এইবিলাক কয়। এতিয়া কি ক'ম এইটোৰ কথা? ইয়াতে মাহাতলী পথাৰত 1000 বিঘা মাটি, এনেকুৱা পৰিস্থিতি হৈছে, আমাৰ কোনো উপায় নাই চলাৰ। খেতি পথাৰ খৰাং বতৰ, মানে পানীৰ কোনো সুবিধাই নাই। আপোনালোকে যদি অলপ পানীৰ যোগান ধৰি দিয়ে, আমি মানে চলাৰ এটা ব্যৱস্থা কৰিব পাৰিম, নহ'লে আৰু আমাৰ কোনো উপায় নাই। চলাৰ পানীৰ কোনো সুবিধাই পোৱা নাই, খেতি মৰি যায় আছে, ফাট মেলছে, এনেকুৱা অৱস্থা। আমি পানী দি পেলাই খেতি ৰুই পেলাই এনে ঘূৰি আছোঁ। কিছুমানে ৰুইছি, আমি ৰুবও পৰা নাই। এনেকুৱা পথাৰখনত বহি থাকোঁ। এই ছিজনটোত আমি খেতি কৰি পেলাই 1 বছৰৰ কৰোঁ, মানে খাৱাৰ এটা মালিকৰ তাতে কৰোঁ, মালিকে খুৱাই নাই। এতিয়াতো এইবাৰতো কোনো উপায় নাই, আমাৰ চলাৰ কোনো অৱস্থাই নাই, কইটা পুৰি যায় আছে। খেতিয়ক বহুত আছে, মোটামুটি 400 মান মানুহ আছে খেতিয়ক, খেতি কৰি চলে।